অৱশেষত গেৰুৱা বহন পিন্ধিব ওলাইছে আটাছাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা আৰু এই মুহূৰ্তত মোৰ লগত ধীৰাজ গোৱালা আছে। আজি তেওঁ আনুষ্ঠানিকভাৱে যিহেতু বিজেপিত যোগদান কৰিব আৰু সন্ধিয়া 6 বজাত যিটো যোগদান অনুষ্ঠান আছে তাতে ধীৰাজ গোৱালাই আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। এই মুহূৰ্তৰ লগত মোৰ লগত ধীৰাজ গোৱালা আছে, তেখেতৰ কথা পাতিম। প্ৰথমে শুভেচ্ছা জনাইছোঁ নতুন যাত্ৰা। সুদীৰ্ঘ এটা দিন চাহ জনগোষ্ঠীৰ সৈতে কাম কৰি অৱশেষত আপুনি ৰাজনীতি পথাৰত মন মেলিছে। হয়, মই প্ৰায় 2005 চনৰ পৰা 2025লৈকে অসম চাহ জনজাতি ছাত্ৰ সন্থাত আছিলোঁ। 2020ত মই সভাপতি হিচাপে দায়িত্ব পাইছিলোঁ আৰু তাৰপিছত 25 অক্টোবৰত আমাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ল 17, 18, 19। 18 অক্টোবৰত মই সন্থাৰ পৰা অব্যাহতি ল'লোঁ আৰু শেহতীয়াকৈ আজিৰ দিনটোত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান দিম। মোৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মোৰ লগত একেলগে কাৰ্যকাল কৰা 6 গৰাকী সতীৰ্থ, তেওঁলোকেও ৰাজনৈতিকভাৱে আজি দিনটোত ভাৰতীয় জনতা পাৰ্টী দলত যোগ দিব আৰু কেইবাগৰাকীও আছে। তিতাবৰ ব্লক কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু কেইবাগৰাকীও বিষয়া আছে, তেওঁলোক সকলোৱে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগ দিব। বিজেপিত যোগদান কৰাৰ মূল কাৰণটো কি? আপুনি 26 নিৰ্বাচন আহি আছে আৰু বিজেপিত যোগদান কৰাৰ মূল কাৰণটো কি? প্ৰথম কথা হৈছে মই আচলতে মই কৈছোৱেই যে সামাজিক ক্ষেত্ৰখনতে আছিলোঁ। সংগঠন সদায় দিন কৰিব নোৱাৰি, সংগঠনৰ এটা নিৰ্দিষ্ট সময় থাকে। মই প্ৰয়োজনতকৈ বেছিয়ে সময় কৰিছোঁ। সংগঠন ত্যাগ কৰাৰ পিছত সামাজিকভাৱে থকা এটা মোৰ উদ্দেশ্য আছিল। দ্বিতীয় কথা হৈছে যে ৰাজনৈতিক দলত যোগ দি আৰু বিজেপি এইটো কাৰণে যোগ দিছোঁ, কথা হৈছে যে কাম কৰাৰ উদ্দেশ্যেৰে আচলতে সংগঠনত আছিলোঁ। সংগঠনত থাকিও জনগোষ্ঠীটোৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰিছিলোঁ যিমান দূৰ পৰা যায়। আৰু এতিয়া ৰাজনৈতিক দলত যোগ দিও চেষ্টা কৰিম যে ৰাইজৰ কাৰণে যদি কিবা কৰিব পাৰোঁ। আৰু বিকল্প নাই বৰ্তমান সময়ত। আচলতে যিমানে যি কওক, আমি এটা খুব প্ৰতাৰিত আৰু নিষ্পেষিত জনগোষ্ঠীৰ পৰা ওলাই অহা যুৱক হয়। দীৰ্ঘদিন দেখিলোঁ সেই প্ৰতাৰণা। আজি চাহ বাগিচাৰ ৰাইজে শেহতীয়াকৈ বিজেপি চৰকাৰ হোৱাৰ পিছত যিখিনি সুবিধা পাইছে তাৰ আগতে আচলতে একেবাৰে জিৰো আছিলে। নেতাবিলাক বহুত ধনী হৈ গ'ল, বহুত কোটিপতি হ'ল নেতাবিলাক, কিন্তু সাধাৰণ ৰাইজৰ অৱস্থাৰ সামান্যতম পৰিৱৰ্তন হ'ল। বাগিচাত পকী ৰাস্তা এটা হোৱা নাছিল, বাগিচাত স্কুল এখন হোৱা নাছিল, হাইস্কুল এখন। ঠিক তেনেকৈ শেহতীয়াকৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আজি যদি চাই যে ইমান দিনে আচলতে চৰকাৰী চাকৰিত চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ নিযুক্তিৰ ক্ষেত্ৰত একেবাৰে সংখ্যা কম আছিল। শেহতীয়াকৈ উইদিন OBC 3% ৰিজাৰ্ভেশ্যনে আমাৰ ল'ৰা ছোৱালীক যথেষ্ট চাকৰি লোৱাৰ কাৰণে চাকৰি পোৱাৰ সৌভাগ্য হৈছে তেওঁলোকৰ। এতিয়া কেইটামান দিনৰ আগত 377 গৰাকীয়ে শিক্ষকৰ পদত তেওঁলোকে নিযুক্তি পাইছে। যোৱাকালি এটা নিযুক্তি সমাৰোহ হৈ গৈছে, তাত প্ৰায় 200ৰো অধিক অসম আৰক্ষীত তেওঁলোকে নিযুক্তি পাইছে। স্বাস্থ্য খণ্ডতো আৰু কেইবাগৰাকীয়ে 300ৰ অধিকে নিযুক্তি পাব। তো এইবিলাক ক্ষেত্ৰত আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে জনগোষ্ঠীটোৰ মানুহখিনিয়ে আজি 200টা বছৰৰ পিছত প্ৰথম নিজৰ এটা পৰিচয় পাইছে। ভূমিপট্টা নাছিলে, মানুহখিনি ভূমিহীন আছিলে, বাগানৰ মালিকৰ কোৱাৰ্টাৰত আছিলে। ইচ্ছা কৰিলে মানুহখিনিক মালিকে মেনেজাৰে নটিচ জাৰি কৰি বাগানৰ কোৱাৰ্টাৰ খালী কৰি দিবলৈ কয়। অমানৱীয় এটা ঘটনা ঘটি আছিল। আমাৰ আন্দোলন এইবিলাকেই আছিল যে মানুহখিনিয়ে অন্ততঃ অসমত এজন নাগৰিক হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ সেইখিনি পাব লাগে। তো বিজেপি চৰকাৰখনে সেইখিনি কাম কৰিছে। গতিকে দলটোত থাকি বিজেপি চৰকাৰে ৰাইজৰ কাৰণে কৰা ভাল কামবিলাকক যদি সহযোগ কৰাৰ মানসিকতাৰে দলটোত আহিছোঁ। বেলেগ দলত জইন কৰাৰ আচলতে মই ভাবোঁ যে আজিৰ মুহূৰ্তত আৰু প্ৰশ্ন উত্থাপন। আপুনি উন্নয়নৰ পক্ষত আছে, মুখ্যমন্ত্ৰীয়ে উন্নয়ন কৰিছে, মুখ্যমন্ত্ৰী চাহ বাগানৰ বাবে কাম কৰিছে, চাহ শ্ৰমিকৰ বাবে কাম কৰিছে, সেইকাৰণে আপুনি বিজেপিত যোগদান কৰিছে। নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ জনগোষ্ঠী ৰাইজে যথেষ্ট পাইছে, অসমেও যথেষ্ট পাইছে। আৰু তেখেতৰ নেতৃত্বত আচলতে নেতৃত্বৰ প্ৰতি সম্পূৰ্ণৰূপে আস্থা আছে, বিশ্বাস আছে। আৰু আগন্তুক দিনত তেখেতৰ লগত থাকি জনগোষ্ঠীটোৰ হৈ ৰাইজৰ হৈ কাম কৰাৰ মানসেৰে বিজেপিলৈ আহিছোঁ। 26ৰ নিৰ্বাচনলৈ 4 মাহ বাকী আছে। 26ৰ নিৰ্বাচনত কোনোবা সমষ্টিৰ পৰা টিকেট বিচাৰিব নে? আমি যিমান দূৰ জানো আপুনি তিতাবৰ সমষ্টিৰ পৰা টিকেটৰ প্ৰবল দাবীদাৰ বুলি কোৱা হৈছে। হয়, মই আচলতে আজি দলত যোগদান কৰিমহে। গোটেই কথাবিলাক ধৰক ইমান ডাঙৰ সিদ্ধান্ত, এইটো দলে নিশ্চিতভাৱে দলে চাই চিতি সিদ্ধান্ত ল'ব, তাত মোৰ কোনো ক'বলৈ এনেকৈ। কিন্তু মই একেবাৰে অপেন হাৰ্টেডলি দলত আহিছোঁ। কোনো কণ্ডিশ্যন লৈ অহা নাই যে কিবা টিকেট পালে দলত থাকিম, নাপালে ওলাই যাম, এনেকুৱা কোনো কথা নাই। অপেন হাৰ্টেডলি দলৰ হৈ কাম কৰিবৰ কাৰণে আহিছোঁ আৰু দীৰ্ঘদিন ৰাইজৰ মাজত আছোঁ, ৰাইজৰ মাজত থাকিম। 15 বছৰ তৰুণ গগৈ যিহেতু মুখ্যমন্ত্ৰী আছিলে, প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ, আপুনি তাৰে তিতাবৰ সমষ্টিৰে এতিয়া যিহেতু বৰ্তমানৰ বিজেপি কংগ্ৰেছৰ বিধায়ক আছে তাতে, গতিকে তাতে এইবাৰ 26ৰ পৰিৱৰ্তন হ'ব বুলি ভাবেনে আপুনি? মানে তাতে আচলতে কি হৈছে,
15 বছৰ তেখেত মুখ্যমন্ত্ৰী থকাৰ পিছতো তিতাবৰ যদি চাই আজিৰ তাৰিখত অসমৰ আটাইতকৈ পিছপৰা সমষ্টিসমূহৰ মাজত এটা সমষ্টি তিতাবৰৰ অৱস্থা খুব বেয়া তিতাবৰৰ যাতায়াতে কওক আপুনি অন্যান্য ক্ষেত্ৰতে কওক তিতাবৰখন আগবাঢ়ি যোৱা নাই তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো আচলতে কেইজনমান নেতাই তিতাবৰক এক প্ৰকাৰ ক্ষীৰতী গাড়ীৰ দৰে ব্যৱহাৰ কৰি নিজেই বহুত ধন সম্পত্তিৰ অধিকাৰী হ'ল কিন্তু সামগ্ৰিকভাৱে তিতাবৰখনৰ উন্নয়ন নহ'ল মই ভাবোঁ যে ৰাইজে অতিষ্ঠ হৈছে এতিয়া আৰু কাৰণ চাওক ৰাইজেও কি বিচাৰে ৰাইজেতো আৰু এটা ৰাজনৈতিক দলৰ সদায় দিনৰ কাৰণে ভোট দিয়াৰ কাৰণে কোনোতো আৰু সংকল্প লৈ থকা নাই তো ৰাইজে ডেভেলপমেণ্ট বিচাৰিব মই ভাবোঁ যে ৰাইজে ডেভেলপমেণ্টৰ পক্ষত থাকিব শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিৱেশ খুব ভাল তিতাবৰত প্ৰায় আটাইকেইটা পঞ্চায়তে জিকিছে আটাইকেইটা জিলা পৰিষদে জিকিছে গতিকে তিতাবৰৰ সেই যিটো কংগ্ৰেছৰ দুৰ্গ বুলি কৈ থকাৰ যিটো আচলতে দীৰ্ঘদিনে কৈ থকা হৈছিলে সেই দুৰ্গ আচলতে কেতিয়াবা ভাঙি চিঙি চুৰমাৰ হৈ গৈছে এতিয়া আৰু সেই দুৰ্গ নাই নাই আৰু এটা অন্যান্য গুৰুত্বপূৰ্ণ কথা যে চাহ বাগানৰ মাটি পট্টা দি আছে 200 বছৰীয়া যি চাহ বাগানৰ ইতিহাসত চাই বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ য'ত মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে এইটো এটা পদক্ষেপ যিহেতু উল্লেখনীয় পদক্ষেপ তাৰ বাবে এইবাৰ চাহ জনগোষ্ঠীৰ যি ৰাইজ আছে সেই ৰাইজ বিজেপিৰ পক্ষতো আগতে আছেই এইবাৰো যিখিনি আছিল সেইখিনিও থাকিব বুলি ভাবেনে আপুনি মানে এইটো চিল মৰা নিচিনা হৈছে আৰু মাটিৰ পট্টা দিয়াৰ পিছত মানে আচলতে চাহ বাগিচাৰ ৰাইজে নিশ্চিতভাৱে বিজেপিৰ পক্ষত থাকিব আৰু পক্ষত 100% কাৰণ চাওক ৰাইজে কি বিচাৰে ৰাইজৰটো ৰাজনৈতিক ক্ষেত্ৰখনত কোন মুখ্যমন্ত্ৰী হ'ব কোন দলৰ চৰকাৰ হ'ব তাতকৈ ডাঙৰ কথা হৈছে আমি কি পাইছো তো মাটিৰ পট্টা আটো স্থায়ী সমাধান মই ভাবোঁ যে 200টা বছৰৰ পিছত আৰু বিশেষকৈ স্বাধীনতাৰ পিছত অসমৰ যিকোনো এখন চৰকাৰে চাহ শ্ৰমিকক দিয়া আটাইতকৈ ডাঙৰ সুবিধাটোৱে হৈছে মাটিৰ পট্টা কাৰণ মাটিৰ পট্টাটোৱে চাহ শ্ৰমিকসকলক এটা স্থায়ী ঠিকনা দিছে যিসকল মানুহৰ ইয়াৰ আগতে আচলতে তেওঁলোকে বাগানত তেওঁলোকে আছিলে কিন্তু বাগানৰ মেনেজাৰৰ NOC নহ'লে তেওঁলোকে যে এইখন অসমৰ নাগৰিক তাকো ঠিক কৰি দিব লাগিছিলে বাগানৰ মেনেজাৰজনে কাৰণ মেনেজাৰজনৰ NOC নহ'লে চাহ শ্ৰমিক এজনৰ মানে তাত একো কৰিব নোৱাৰে চৰকাৰে দিয়া চৰকাৰী ঘৰটো বনাবলৈও বাগানৰ মেনেজাৰৰ NOC লাগিব আধাৰ কাৰ্ডৰ পৰা ধৰি পেন কাৰ্ডৰ পৰা ধৰি তেওঁলোকৰ PRCৰ পৰা ধৰি প্ৰত্যেকটো কথাত মেনেজাৰৰ NOC লাগে কিন্তু এতিয়া তেওঁলোকৰ নিজৰ ঠিকনা হ'ব নিজৰ মাটি হ'ব গতিকে ইয়াতকৈ ডাঙৰ চাহ শ্ৰমিকে মই ভাবোঁ যে যি বিচাৰি দীৰ্ঘদিনীয়া দাবী সেই দাবীৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ যিটো চৰকাৰ এখনে দিয়া মই ভাবোঁ যে সেইটো ভূমিপট্টা দলে এবাৰ টিকেট দিলে আপুনি খেলিব নিবাচোন সেইটো চাওক আজি জইন কৰিছোঁ এইটো আজিৰ তাৰিখত মই নিশ্চিতভাৱে এইটো বিষয়ত কথা কোৱাটো উচিত নহ'ব কাৰণ দললৈ আহিছোঁ দলে যি সিদ্ধান্ত লয় শুভেচ্ছা থাকিল অনাগত দিনলৈ ধন্যবাদ এয়া আছিল ধীৰাজ গোৱালা আজি যিহেতু আনুষ্ঠানিকভাৱে তেওঁ বিজেপিত যোগদান কৰিব আৰু তেখেতৰ যথেষ্ট সপোন আছে সুদীৰ্ঘ দিন যিহেতু আটা চাহৰ লগত জড়িত হৈ আছে জড়িত হৈ চাহ বাগানৰ হকে বা চাহ শ্ৰমিকৰ হকে যথেষ্ট কাম কৰিছে আজি তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব আৰু যোগদান কৰি তেওঁলোকে বিভিন্ন ধৰণৰ পৰিকল্পনা আছে সেই পৰিকল্পনাসমূহ আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰিছে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ